হেৰা কি হ'ল বহুত দিন দেখা দেখিয়ে নাই যে কেনে আছা মই মানে ট্ৰেভেল এজেন্সি এটাত সোমালো জানাই নহয় এজেন্সিৰ কাম য'ত ত'ত টুৰিষ্টক লৈ ঘূৰি ফুৰিব লাগে পিছে তুমি এইটো কাম কেনেকৈ পালা মই জনামতে তুমিতো ড্ৰাইভিং নাজানা আমাৰ জেএফএমচিত এপিএফবিচিয়ে ড্ৰাইভিঙৰ প্ৰশিক্ষণ দিছে তাতেই মই শিকি ল'লো বাৰু মোৰ এখন মিটিং আছে মানে জেএফএমচি মিটিং তাত দেৰি হৈছে তোমাক পিছে পৰাও মই কথাখিনি কম দিয়া ৰবা এই জেএফএমচি নো কি যুটীয়া বন ব্যৱস্থাপনা সমিতি জেএফএমচি হৈছে মূলতঃ এক অংশগ্ৰহণমূলক বন ব্যৱস্থাপনা প্ৰণালী য'ত আমাৰ অঞ্চলবাসী আৰু বন বিভাগে একেলগে কাম কৰে এই সমিতিয়ে বনজ সম্পদৰ ব্যৱহাৰৰ অধিকাৰ নিৰ্ধাৰণ কৰে বিভিন্ন বন ব্যৱস্থাপনামূলক দায়িত্ব প্ৰস্তুত কৰে আৰু বন আৰু উন্নয়নৰ পৰা হোৱা লাভালাভসমূহৰ সমবিতৰণ কৰে মুঠৰ ওপৰত এই সমিতিয়ে আমাৰ সমস্ত প্ৰাকৃতিক সম্পদৰাজিৰ সংৰক্ষণৰ বাবে দায়বদ্ধ আৰু এপিএফবিচি নো কি যাৰ পৰা তুমি প্ৰশিক্ষণ ল'লা এপিএফবিচি হৈছে ফ্ৰান্স ডেভেলপমেণ্ট এজেন্সি এএফডিৰ সহযোগত অসমৰ বন বিভাগে ৰূপায়ণ কৰা এটা প্ৰকল্প যাৰ সম্পূৰ্ণ নাম হৈছে বন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ অসম প্ৰকল্প এই প্ৰকল্পই বন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰা বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰা বিভাগৰ ফ্ৰণ্টলাইন কৰ্মচাৰীৰ সামৰ্থ্য বৃদ্ধি কৰা লগতে বনাঞ্চলৰ আশে-পাশে থকা মানুহখিনিক আৰ্থিকভাৱে টনকিয়াল কৰা যাতে মানুহখিনিয়ে বনাঞ্চলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয় এইটো কিন্তু বন বিভাগে বৰ মহৎ পদক্ষেপ এটা গ্ৰহণ কৰিছে দেই জানি বৰ ভাল লাগিল তুমিও কিন্তু এই এপিএফবিচিৰ যোগেদি জীৱিকাৰ এটা বিকল্প পথ লাভ কৰিলা তুমি ঠিক কথাই কৈছা হয় বাৰু এতিয়া মই যাওঁ পাছত ভালকৈ লগ পাম দেই আহো হা বাই বাই